মোক কেলা এডুকেশন মিনিষ্টার তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই, এইটো কথা মই কোৱা নাই। কি কৈছে তই ক না তোৰ দম আছে যদি কি কৈছে কচোন। Good afternoon, everyone, and thanks the Economic Times for inviting me to this event and giving me this opportunity to speak a few words. Education itself is a challenge, and it is more in a country like India, where we have big numbers of statistics, 15 lakhs schools, 1 crore teachers, and 25 crore students. Besides, we have the geographic, cultural, and linguistic diversity. I come from Assam, which is more diverse, and we run school education in as many as 9 language mediums because of our diversity. And to add on that, the NEP 2020, it envisages education in mother tongue or home language, particularly in pre-primary and primary education. And we have n number of such dialects, home language or mother tongue in Assam, and which we have already decided to implement. Honorable Education Minister of India, Dharmendra Pradhanji, while visiting Assam, declared that Assam would be the language laboratory of the country, and he has asked us to make experiments and create model for other states to follow, and that we are doing. We had another challenge of having large number of schools established immediately in the pre and post-independence period, particularly at the initiative of the people, and those schools were popularly known as Bhansar School. So the government wanted to bring all these schools under the ambit of government-run schools, and we have completed the process through several acts of provincialization of educational institutions, the latest being that act of 2017. But despite having the large number of schools, we have areas, as you have few minutes back mentioned about the education in the hinterland. We have the education minister তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই, এইটো কথা মই কোৱা নাই। কি কৈছে তই ক না তোৰ দম আছে যদি তই কি কৈছে কচোন। একো কোৱা নাই, মই কৈছো মোৰ কথা ক'বলৈ হাক দি। মই ৰনোজ পেগুৰ নেতা নহয়, মোৰ নেতা ৰনোজ পেগু নহয়, মোৰ নেতা হিমন্ত বিশ্ব গোবিন্দ ফুফুৰাই লৈ যা মোৰ ঘৰত। তই মোক চিনি পোৱা নাই, মোৰ চিএমৰ ঘৰুৱা নিচিনা পইচা 10,000 20,000 বিশ্বৰৰ কাৰণে লৈ গৈছে। সি আহিছিলে নেকি ইলেকশ্যনত? ৰনোজ পেগু কৈছে নি এটা কথা ক'ব নহয়, এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই। মিচিঙৰ জনগোষ্ঠীটোৰ নামত দালালি কৰি লাষ্টত বিজেপি কৰি টিকেটটো পাই জিকি মিনিষ্টাৰ খেলছে। কি পঢ়া শুনা দেখাব লাগে মোৰ আগত? ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত এতিয়া আকৌ ৰনোজ পেগু পালিগে তই গৈ। এইটোৱে কৈছো মই কামটো ডিচেবিলিটি কবি, তেতিয়া মোৰ এটা বেনিফিট আছে। পাগল নেকি তই? এইটোতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয়, মই কামাখ্যা লিখাটো আপুনি নাজানে নেকি? কি বুলি ক'লি তই? ৰনোজ পেগুৰ নামটো তই উলিয়াইছে, মই উলিয়াইছিল নি? কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো, মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো। তই কামাখ্যা কবি যে কামাখ্যা আপোনাৰ কাৰণে মই কামটো পালো, ধন্যবাদ। আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিকক চব ভৱেন বৰালী মতে পালে নহব, এইটো কাম গোবিন্দ পেগুৱে পক। আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে, নিজে মই ফোন কৰিছো তোলে। তই মোক পইচা দিব নালাগে, 100 টকাও দিব নালাগে। তই বেলেগ কামত মোক পইচা দিবি, বেলেগ কিবা টেণ্ডাৰ মাৰিবি, বেলেগ কাম ওলাব তই মাৰিবি, মোক টেণ্ডাৰ দিবি। কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডাৰ মাৰিবলৈ কোৱা মানুহটো মই। আপুনি গোটেই কথাটো শুনা নাই, আপুনি নিজে ক'ব নাম মোৰ আগত নলবি। এতিয়া আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কাম সোমাবগে, মই এইটো নাপালো, এইটোতো ৰণু নামতে দি দিলে। মোৰ বোলে চব ফালে মোৰ বেনিফিট, মোৰ লছ হ'ব না? বস্তু ওলোৱা নাছিলে
এইটোৱে কৈছো মই ৰামদাক সুধি ল'বি আপুনি অনুজ কথাটো। পেগু বাদ দে দেৰগাঁও সমষ্টিত দুটা মানুহৰ ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা অ। এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ থচা সেইটো 200% শুদ্ধ কথা তেওঁ অ। এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিকভাৱে আজি বিধান সংসদ ভৱনত কোন বহি আছে সিয়ে বহি আছে মইতো বহি থকা নাই ন এইটো হয় গতিকে সি যিটো নিয়মত চলিবি